জনজাতিকৰণৰ নামত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই আজিৰ পৰা হয় ৰঙামাটি নহয় গুৱাহাটী নীতি অৱলম্বন কৰিব যে আমি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ চলিব সুধিব বিচাৰিছোঁ যে চুতীয়াসকলক জনজাতিকৰণ কৰিব নে নকৰে স্পষ্টভাৱে তেওঁ ৰাজহুৱা বক্তব্য আগবঢ়াব লাগে যে চুতীয়াসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান স্বায়ত্ব শাসন প্ৰদান আৰু ঐতিহাসিক চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়াৰ যিবোৰ প্ৰাচীন কীৰ্তিচিহ্ন আছে এইবোৰ সংৰক্ষণ কৰিব নে নকৰে আমি স্পষ্টভাৱে অসমৰ মুখ্যমন্ত্ৰীক সুধিছোঁ প্ৰতিবাদ চলিব সুধিছোঁ যে আজি সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাই গোলাঘাটতে ধৰ্ণা কাৰ্য ৰূপায়ণ কৰা হৈছে আৰু আমি আজি তাৰিখৰ পৰা যে আমাক যি নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী সেয়া আমাৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিখনি নিৰ্বাচনী সভাত 6 জনগোষ্ঠী শাসনৰ কাজিলৈ আহিলে তেওঁ ছমাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি কোৱা হৈছিল কেন্দ্ৰত 3বাৰকৈ চৰকাৰ হৈছে ৰাজ্যত 2বাৰকৈ চৰকাৰ হৈছে এই জনজাতিকৰণৰ বিষয়টোক লৈ চূড়ান্ত ৰাজনীতি জনজাতিকৰণৰ বিষয়ক লৈ কেন্দ্ৰ ৰাজ্য চৰকাৰে পাবলজি মই দেখা পোৱা গৈছে গতিকে আমি নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে জনজাতিকৰণৰ নামত মৰা পাবলজি বন্ধ কৰিব লাগিব আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই অসমৰ গাঁৱে ভূঞে চহৰে নগৰে বসবাস কৰা চুতীয়াসকলক সজাগ কৰি যে 26ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যে আগন্তুক ছমাহৰ ভিতৰত 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে আমি অহা 26ৰ বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰ শাসনৰ গাড়ী বা পুলিয়ে পোখালে উখালি পেলাবৰ কাৰণে হিমন্ত বিশ্ব অসমৰ পৰা খেদি পঠাবৰ কাৰণে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই ব্যৱস্থা কৰিব তাৰ কাৰণে কিন্তু যিকোনো জংগী পৰিৱেশ ৰচনা হ'লে কেন্দ্ৰ ৰাজ্য চৰকাৰ জগৰীয়া হ'ব একদম স্পষ্ট কথা এই কথাটো প্ৰকাশ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে কেতিয়াকে চুতীয়াসকলক জনজাতিকৰণ দিব কেতিয়াকে স্বায়ত্ব শাসন প্ৰদান কৰিব চুতীয়াসকলক আৰু কেতিয়াকে ঐতিহাসিক চুতীয়াসকলৰ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে কেতিয়াকে সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিব লাগে এই কথাটো মুখ্যমন্ত্ৰীগৰাকী ৰাজহুৱা কৰিব লাগে কেৱল মাত্ৰ মিথ্যাচাৰ আৰু মিথ্যাচাৰ এই মিথ্যাচাৰৰ হজম নাই হোৱা আমাৰ সহ্যৰ বাহিৰত গৈছে গতিকে আমি চিধা কথা কৈছোঁ কেতিয়াকে জনজাতিকৰণ দিব কেতিয়াকে স্বায়ত্ব শাসন প্ৰদান কৰিব আৰু কেতিয়াকে আমাৰ কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধন কৰিব নহ'লে আগন্তুক যি 26ৰ বিধানসভা ইলেকশ্যন আহিছে তেতিয়াহ'লে তাৰ কাৰণে কিন্তু চুতীয়া ছাত্ৰ সন্থাই টঙালি বান্ধিছে গতিকে পিছত কিন্তু আমাক দুখী লাভ নাই ইতিমধ্যে চুতীয়াসকলে জাগিছে আমি অৱস্থান ধৰ্মঘটৰ জৰিয়তে তেখেতলোকলৈকে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ এখন আমি মেম'ৰেণ্ডাম প্ৰেৰণ কৰিছোঁ তেখেতলোকে কিন্তু স্পষ্টীকৰণ দিয়া নাই গতিকে আমি সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীক মডেলিটি কমিটিৰ ওপৰত মডেলিটি কমিটি মিছাৰ আশ্ৰয় মিছাৰ আশ্ৰয় কেৱল মাত্ৰ মিছা মুখ্যমন্ত্ৰীগৰাকী মিছা প্ৰধানমন্ত্ৰীগৰাকী মিছা 2014 চনতে কৈছিল আপোনালোকক ইতিমধ্যে জনাইছোঁ 2019 চনত লোকসদনৰ পৰা ৰাজ্য সদন পোৱা লাগে অসম চৰকাৰ মন্ত্ৰী গোট গঠন হ'ল মডেলিটি প্ৰস্তুত হ'ল তাৰপিছত কি হ'ল কেৱল মাত্ৰ ইলেকশ্যন এজেণ্ডা হিচাপে তেখেতলোকে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত তেখেতলোকে আমাৰ জনজাতিকৰণৰ বিষয়টো আগবঢ়াই লৈ যায় তাৰপিছত ফটোকাৰ ফেন হয় কেৱল মাত্ৰ ললিপপ হৈ থাকে 6 জনগোষ্ঠীৰ ৰাইজক কেৱল মাত্ৰ চুতীয়া জনগোষ্ঠী ভোট বেংক হিচাপে ব্যৱহাৰ কৰে এই কথাখিনি স্পষ্ট কৰিব লাগে কেতিয়াকে জনজাতিকৰণ দিব কেতিয়াকে স্বায়ত্ব শাসন প্ৰদান কৰিব চুতীয়াসকলক আৰু চুতীয়াসকলক কেতিয়াকে ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণ কৰিব নহ'লে কিন্তু 26 আমি চুতীয়াসকল জাগিছোঁ চুতীয়া ছাত্ৰ সন্থাই টঙালি বান্ধিছে সাৱধান হ'বৰ কাৰণে কিন্তু সকীয়াই দিছোঁ ৰিপৰ্টাৰ লাইভ